আজি বৃহত্তৰ ডাঙৰি অঞ্চলৰ ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ডাঙৰি সামূহিক স্বাস্থ্য কেন্দ্ৰত ২৪ ঘণ্টাই চিকিৎসা সেৱা প্ৰদানৰ দাবীত ডাঙৰি মেডিকেল তিনিআলিত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। চিকিৎসা সেৱা যাতে ৰোগীয়ে ২৪ ঘণ্টাই লাভ কৰে, লগতে চিকিৎসালয়খনৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত আটাইখিনি সা সুবিধাই ৰাইজে লাভ কৰে, তাকে লৈ আজি এই কাৰ্যসূচী গ্ৰহণ কৰে। এক বৃহত্তৰ এলেকা সামৰি থকা চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধা নথকাত বহু ৰোগী বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ। এনেধৰণৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ সূত্ৰ বিচাৰিয়েই আজি ডাঙৰিবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। আমাৰ দাবীখিনি ইতিমধ্যে আমি আপোনালোকৰ আগত এবাৰ পাঠ কৰি দিব বিচাৰিছোঁ। আমাৰ প্ৰথম দাবীটোৱে হৈছিলে আমাৰ যিখন স্বাস্থ্যকেন্দ্ৰ আছে সেই স্বাস্থ্যকেন্দ্ৰখন ২৪ ঘণ্টা আগবঢ়াব পৰাকৈ চিকিৎসকৰ লগতে সমান্তৰালকৈ অন্য যি স্বাস্থ্যকৰ্মীৰ প্ৰয়োজন আছে সেইখিনিকো ফুলফিল কৰিব লাগে বুলি প্ৰথম দাবীত আছিলে। দ্বিতীয় দাবীটোত আছিলে চৰকাৰী খণ্ডৰ ৩০খনৰ অধিক বিচনাযুক্ত যিহেতু সামূহিক স্বাস্থ্য কেন্দ্ৰখনৰ গাইডলাইন অনুসৰি নিৰ্দিষ্ট সংখ্যক চিকিৎসক, বিশেষকৈ শিশু ৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ নিযুক্তিৰ কাৰণে আমি দাবী দিছিলোঁ। আৰু ৬০খনৰো অধিক গাঁও আৰু ৬খন চাহ বাগিচাক সামৰি প্ৰায় ৭৫,০০০ অধিক জনসংখ্যা থকা স্বাস্থ্যকেন্দ্ৰটোক আল্ট্ৰাচাউণ্ডৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু চতুৰ্থতে আছে সঘনে বিকল হৈ থকা এক্সৰে মেচিনৰ ক্ষেত্ৰত এটা কাৰ্যক্ষম এক্সৰে মেচিনৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছিলোঁ। আৰু পঞ্চমতে আছে প্ৰতিদিনে ২০০ৰো অধিক OPDৰ সময়ত সেৱা গ্ৰহণ ৰোগীৰ বিপৰীতে এজন ফাৰ্মাচিষ্টৰ পৰিৱৰ্তে ২জন ফাৰ্মাচিষ্টৰ নিযুক্তি ব্যৱস্থা কৰিবলৈ কৈছিলোঁ, কিয়নো এজন ফাৰ্মাচিষ্টে কেতিয়াবা গা বেয়া থাকিলে, কিবা অসুবিধা থাকিলে তেখেতে নাহিলে পৰৱৰ্তী অন্য যিসকল ৰোগী থাকিব তেখেতলোকক কোনে দৰৱবিলাক দিব, সেয়ে আমি এই দাবীটো ৰাখিছোঁ। চতুৰ্থতে আছে প্ৰয়োজনীয় ঔষধ পৰ্যাপ্ত পৰিমাণে মজুত ৰখাৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ, কাৰণ প্ৰেছক্ৰিপশ্যনত ৩টা লিখিলে তাৰে 2টা পায়, এটা নাপায়, তেনেকুৱা এটা হয়, কেতিয়াবা এটা পায় 2টা নাপায়, সেইকাৰণে এইটো দাবী দিছোঁ। আৰু সপ্তমত আছে ডাঙৰি সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰয়োজনীয় মাত্ৰাত সাপৰ বিষাৰক এণ্টিভেনম মজুত ৰখাৰ দাবী জনাইছোঁ। এইটো কাৰণে যিহেতু আমাৰ গ্ৰাম্য অঞ্চল হয়, ইয়াত বিভিন্ন সাপৰ বসতি আছে, সেইকাৰণে এই দাবীটো ৰাখিছোঁ। অষ্টমতে আছে ডাঙৰি সামূহিক স্বাস্থ্য কেন্দ্ৰটো পৰ্যাপ্ত পৰিমাণে ৱাৰ্ড বয়ৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ। আৰু নৱমতে আছে যিজন আমাৰ ডাঙৰি সামূহিক স্বাস্থ্য কেন্দ্ৰখনত আজি কেইবাটাও বছৰৰ আগতে নিযুক্তি দিছিল ডক্টৰ সমলয় দহোটীয়া, তেখেতক ডাঙৰি নিযুক্তিত আছে যদিও, জইনিং ডাঙৰিত আছে যদিও তেখেতক তিনিচুকীয়া চিভিলত কি ধৰণে তেখেতৰ লগত আলোচনা কৰি তেখেতক তাতে ৰাখিছে। আৰু আমাৰ ডাঙৰি অঞ্চলৰ ৰাইজৰ দিন ৰাতি যেতিয়া অসুবিধা আহে সেই অসুবিধাখিনিকো তেখেতলোকে বুজি নাপায়, তাতে ৰখাৰ ব্যৱস্থা কৰিছে। গতিকে তেখেতক ঘূৰাই অনাৰ 10 দিনৰ ভিতৰত ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু আমাৰ ইতিমধ্যে আমাৰ যিসকল ওপৰৰ অধীন কৰ্তৃপক্ষ বিষয়াসকল আহিছিল, জইণ্ট ডাইৰেক্টৰৰ পৰা আদি কৰি আমাৰ ADC ছাৰ, মেজিষ্ট্ৰেট ছাৰৰ পৰা আদি কৰি DPM ছাৰসকল আহিছিল, তেখেতলোকে আমাক কৈছে এক্সৰে মেচিনটো আৰু সমলয় দহোটীয়া ছাৰক 10 দিনৰ ভিতৰতে তেখেতলোকে ইয়াত ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে পৰৱৰ্তী পৰ্যায়ত যিখিনি আৰু আশা আছে সেইখিনিও মানে আমি আমাৰ কৰাৰ তেখেতলোকে আমাক প্ৰতিশ্ৰুতি দিছে। যদিহে এই ক্ষেত্ৰত তেখেতলোকে কোৱা ধৰণে কামবিলাক হৈ নুঠে, যদি কামবিলাক হৈ নুঠে তেতিয়া হয়তো আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ ৰাইজৰ লগত আলাপ আলোচনাৰে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আগবাঢ়িম, কিয়নো এইটো এদিনীয়া সমস্যা নহয়, এইটো বহুদিনীয়া সমস্যা। বহু বছৰৰ পৰা আমি বহুজনক এই বিষয়টো অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ফল নধৰাত ৰাইজে যিহেতু ওলাই আহি দল সংগঠনৰ লগত ওলাই আহি আলোচনা কৰি যেতিয়া প্ৰতিবাদী হুংকাৰ দিছিলে, সেই হুংকাৰৰ পিছতে আজি প্ৰতিবাদী হুংকাৰ আৰু যোৱাকালিৰ ভিতৰত তেখেতলোকে 3জন, এজন ডক্টৰ আৰু 2জন CSOক ব্যৱস্থা কৰিছে। সেয়ে আমি তেখেতলোকৰ ওপৰত অকণমান আস্থা ৰাখিছোঁ যে ৰাইজৰ দাবীটো তেখেতলোকে মানিবলৈ হয়তো আগবাঢ়ি আহিছে, আমাক সন্মান জনাইছে। সেয়ে পৰৱৰ্তী সময়ত সোনকালে কামখিনি হওক বুলি আমি বিশ্বাস ৰাখিছোঁ, তেখেতলোকৰ ওপৰত আশা ৰাখিছোঁ। যদিহে নহয় তেতিয়াহ'লে আমি পুনৰ ৰাইজৰ লগত আলাপ আলোচনা কৰি আগবাঢ়িম। ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ যিমান পাৰে সোনকালে তদন্ত কৰক, যিহেতু আমাৰ ইয়াত ৰাইজে ভুক্তভোগী হৈ আছে। কালি ডাক্তৰে কৈছে আজি প্ৰতিবাদত কোনো যোগ্য নাছিল বুলি কৈছে। হয়, তেখেতলোকে কৈছে প্ৰতিবাদত যোগ্য নাছিল বুলি কৈছে। মই আপোনাক কওঁ আচলতে কি হৈছে, আপুনি যদি
ভাত বনাবলৈ যায়, ভাতৰ লগত যেতিয়া চব্জি বনাবলৈ যায়, চব্জিত যদি নিমখ তেল কিবা নাথাকে কিবা এটা, তেতিয়া চব্জিখন ভাজিখন ভাজি হৈ নাথাকে, সেইখন ভাজি হয়নে। গতিকে ডক্তৰ দিলেই কেৱল সমাধান হৈ নাযায়, ডক্তৰৰ লগতে অন্য যিখিনি চিকিৎসকৰ লগত জড়িত হৈ থকা স্বাস্থ্যকৰ্মী আছে, সেই স্বাস্থ্যকৰ্মীখিনিক তেখেতলোকে ফুলফিল নকৰিলে দুদিনৰ পিছতে পুনৰ প্ৰতিবাদ কৰিব। কোনোবা এজন স্বাস্থ্যকৰ্মী হয়তো 2টা ডিউটি মাৰিবলৈ পালে, গতিকে পুনৰ সেই অচলা অৱস্থা হ'ব। সেইকাৰণে যোৱাকালি যিধৰণে তেখেতলোকে ডক্তৰ 3জন দিছোঁ বুলি আচলতে কৈছে, ডক্তৰ 3জন নহয়, ডক্তৰ এজন দিছে, CSO 2জন দিছে। গতিকে MBBS ডক্তৰ আমাৰ এখন সামূহিক স্বাস্থ্য কেন্দ্ৰত কেইজন প্ৰয়োজন হৈছে আপোনালোকেও জানে, আমিও জানো। গতিকে পৰ্যাপ্ত পৰিমাণে আমাক MBBS ডক্তৰৰ ইয়াত ব্যৱস্থা কৰক। আৰু সেই বস্তুটোক লৈ কিনে আমি আজি প্ৰতিবাদটো কৰিছিলোঁ। আৰু যোৱাকালি যদি তেখেতলোকে দিছে বুলি আমাক মেছেজ কৰাৰ পিছতো যদি আমি প্ৰতিবাদ কৰিছোঁ বুলি তেখেতলোকে ভাবিছে, আমি ভুল কৰিছোঁ। একচুৱেলি আমি ভুল কৰা নাই, কাৰণ আমি স্বাস্থ্য কেন্দ্ৰটোৰ মানুহখিনিৰ লগত বিৰোধিতা কৰা নাই, আমাৰ চিষ্টেমটোৰ লগত বিৰোধিতা এইটো কাৰণেই কৰিছোঁ, কাৰণ আমাৰ ৰাইজে বহু দিনৰ পৰা ভুক্তভোগী হৈ আছে, আৰু সেইকাৰণে আমি প্ৰতিবাদ কাৰ্যসূচীটো লৈছোঁ। তিনিচুকীয়াৰ পৰা ব্যুৰ' চিফ সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।